ডায়ালিসিস দিছিলে আৰু আজি স্বাস্থ্য বিভাগে আৰু ছখন বৃদ্ধি কৰিলে। সন্মানীয় মন্ত্ৰী মহোদয় অশোক সিংহ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত এনেদৰে আমি 6 এক্সটেনশ্যন কৰিবলৈ সক্ষম হ'লোঁ। টোটেল 11 হ'ল, 11 into 3 33। অৰ্থাৎ আমি প্ৰায় 100 পেচেণ্টক এতিয়া পাৰ ডে ডায়ালিচিছ কৰাৰ কাৰণে ৰঙিয়াত এটা পৰিৱেশ ৰচনা হ'ল। লগতে আমি যিখন চিভিল হস্পিটেল আছে এইখন ডিষ্ট্ৰিক্ট হস্পিটেলত ৰূপান্তৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যথেষ্ট আশা আছে। ইতিমধ্যে তেখেতে DPR বনাব দিছে। আজি আমাৰ সন্মানীয় বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই এইটো কৈছে, মই আই উইল ট্ৰাই আটমষ্ট ট্ৰাই কৰিম যে 100 বেডৰ এখন চিভিল হস্পিটেল বনোৱাৰ কাৰণে। মই তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এই কামখিনি অতি সোনকালে হ'লে আৰু ৰাইজ উপলব্ধ হ'ব স্বাস্থ্য সেৱাৰ পৰা। মই তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ, বিভাগক ধন্যবাদ জনাইছোঁ। আজি ৰংগিয়া আদৰ্শ চিকিৎসালয়ত 6খন ডায়েলিচিছৰ বিছনা সংযোগ কৰা হ'ল। আগত 5খন বিছনা আছিল, 6খন আজি যোগ কৰা হ'ল। 11খন ডায়েলিচিছৰ বিছনা ইয়াত ডায়েলিচিছ বিচৰা ৰোগীক ডায়েলিচিছ দিয়াৰ কাৰণে আজিৰ পৰা সক্ষম হৈছে। আৰু এই অঞ্চলত এতিয়া আৰু বহুত বেছি বেকলগ নাথাকিব। তামোলপুৰতো আমি ডায়েলিচিছ আৰম্ভ কৰিলোঁ, এমছো আহি গ'ল। চ' ডায়েলিচিছৰ যিটো সমস্যা আছিল যে গুৱাহাটীত যাব লাগে, লাগে, এতিয়া আমাৰ ইয়াতে আৰু কেপাচিটি আছে যে 15জন 20জন আৰু যদি ডায়েলিচিছৰ ৰোগী আহে আমি ইয়াৰ পৰাহে চিকিৎসাটো দি থাকিব পাৰিম। হস্পিটেলত চিকিৎসকৰ একেবাৰে মই ক'লোঁ 68 মানে আছে, প্ৰায় 70জন ডক্টৰ ৰংগিয়া সমষ্টিতে আছে। তাৰপিছতো অভাৱৰ কথা ক'ব নোৱাৰি। চাই দিম। ছাৰ, আমাৰ ৰঙিয়াবাসীৰ এটা দুখ আছে। আপুনি ক'লে যে এইমছ আছে, নলবাৰীত আছে, তামোলপুৰত হ'ল, মৌলদত হ'ল। ৰঙিয়াবাসীত কি হয়? আমাৰো দুখ আছে, দাদাৰো দুখ আছে, চবৰে দুখ আছে। আমাৰ ইয়াত এটা কি এই স্বাস্থ্য এনিজিমৰ চাকৰি কেতিয়া আহিব? এতিয়ালৈকে ৰেগুলাৰ হোৱা নাই। চাম মই 2020 চনতে নটিফিকেশ্যন ওলাইছিল, কিন্তু আজি NHMৰ দৰমহাবিলাক কাৰ্যকৰী নহয়। কি অস্থায়ী ৰূপত বহু ল'ৰা ছোৱালীয়ে কাম কৰি আছে। আমাৰ ইয়াতো আছে, অসমতো আছে, কিবা আগবাঢ়িব এমপ্লয়মেণ্টৰ যিটো আইন, নিযোগৰ যিটো আইন, এই আইন অনুসৰি য'ত যি কৰিব পাৰি আমি কৰি গৈ আছোঁ। এটা সময়ত এইটোও যদি আইনগত হয় এইটোও হ'ব। ৰাজ্যত প্ৰায় 21,000 NHMৰ কৰ্মচাৰী আছে, তেওঁলোকৰ নটিফিকেশ্যন ওলাইছিলে 2021 চনতে, কাৰ্যকৰী নহয়। কেতিয়ালৈ কি নটিফিকেশ্যন? 7 পে কমিশ্যন মতে তেওঁলোকৰ দৰমহা মই চাই ল'ম, মোৰ মানে জ্ঞাতাৰ্থে নাছিল, আপুনি জনাইছে। মই চাই নিজে যে মানে হেৰি লাগে সমাজে নিজে স্বাস্থ্যৱান হৈ থকাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। আমি এক্সাৰচাইজ কৰা, জিম, যোগা, নৃত্য, খেলা ধূলা, শাৰীৰিক চৰ্চা, ইয়াৰ জৰিয়তে নিজক কেনেকৈ মানে মৰ্ণিং ৱাক, ইভিনিং ৱাক, ইয়াৰ জৰিয়তে নিজক স্বাস্থ্যটোক ভাল ৰাখিব লাগে। আৰু স্বাস্থ্য যদি ভাল থাকে পৰিয়াল ভালকৈ চলিব, পৰিয়ালৰ স্বাস্থ্য ভাল থাকিব। পৰিয়ালবোৰে যদি নিজৰ স্বাস্থ্য ভাল ৰাখে সমাজখন স্বাস্থ্যৱান হ'ব। আৰু এক স্বাস্থ্যৱান সমাজ এক ভাল মানৱ সম্পদক গঢ় দিয়ে। এক স্বাস্থ্যৱান সমাজ এক ভাল পৰিৱেশত আগবাঢ়িব পাৰে। এক স্বাস্থ্যৱান সমাজ যিকোনো কাম কৰাৰ কাৰণে আগ্ৰহী হৈ আগবাঢ়িব পাৰে। চ' সমাজক স্বাস্থ্যৱান হোৱাৰ মই আহ্বান জনাইছোঁ। আৰু লগতে এই আহ্বানো জনাইছোঁ যে সপ্তাহত একদিন সিদ্ধ অৰ্থাৎ বইল খোৱাটো আমি আৰম্ভ কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও যোৱাকালি স্বাধীনতা দিৱসৰ দিনা তেখেতে ক'লে যে আমি 10% তেলজাতীয় বস্তু খোৱা কমাব লাগে। আমি যিটো ব্যৱহাৰ কৰোঁ, তেল ব্যৱহাৰ কৰি আছোঁ, এই তেলৰ ব্যৱহাৰটো আমি 10% কমাব লাগে। তাৰ কাৰণে চিম্পল হ'ল যে আমি সপ্তাহত এদিন সিদ্ধ খোৱা আৰম্ভ কৰিব লাগে। যিকোনো বাৰ আপোনালোকে ঠিক কৰি লওক যে পৰিয়ালত এইদিন আমি অকল সিদ্ধটোৱে খাওঁ। BTR ইলেকশ্যন কি হ'ব? আপুনি ঘূৰি আছে BTR ইলেকশ্যন ভাল হ'ব। BTR ইলেকশ্যন হ'ব। কাৰ মাজত মানে মূল প্ৰতিদ্বন্দ্বিতা হ'ব? এতিয়া কেণ্ডিডেট ডিক্লেয়াৰ হ'ব দিয়ক,
সমৰ সজ্জাটো ঠিক হ'ব দিয়ক, তাৰপিছতে মানে ক'ব পাৰি। চিভিলত IOPD বহুত প্ৰয়োজন তাতে নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।